টু নয়ন এণ্ড জ্যোতি ব্লগছ। আজি যিহেতু আমি নগাঁৱলৈ আহিছিলোঁ, নগাঁৱৰ পৰা আমি যিহেতু বহুতখিনি বস্তু বজাৰ কৰি আনিলোঁ গাইজ। এতিয়া আমি গৈ আছোঁ ঘৰলৈ, যিহেতু ৰাতি 8টা বাজিলে ন। আৰু ফাৰ্ষ্টে আমি গ'লোঁ আজি বিশাল মাৰ্কেটত। বিশাল মাৰ্কেটত যিহেতু বস্তু কেইটামান লোৱা হ'ল, টি চাৰ্ট লোৱা হ'ল, ঘৰৰ কাৰণে কিবা স্পুন নাইফ আৰু কি ল'লোঁ আমি, এই জাবৰ পেলোৱা এইবোৰ, তাৰপিছত সেইবোৰে আৰু সৰু সুৰা বস্তুবোৰ যোনবোৰ মানে ঘৰত লাগতিয়াল বস্তু। কাপোৰ ধোৱা চাৰ্ফ নহয়, কিবা হেৰি বাচন ধোৱা এইবোৰ সৰু সুৰা মানে ঘৰত যোনবোৰ লাগতিয়াল বস্তু সেইকেইটা লৈছোঁ। আৰু তাৰ পৰা বিশালৰ পৰা ওলাই গ'লোঁ আমি পিজ্জা হাটলৈ, যিহেতু মোৰ পিজ্জা মানে খাই ফেভৰেট হৈ গৈছে। আগতে মই পিজ্জা একেবাৰে ভাল পোৱা নাছিলোঁ, সঁচা কথা। এতিয়া মানে পিজ্জা মোৰ ফেভৰেট হৈ গৈছে, নাজানো যে মানে য'লৈ গ'লে মই পিজ্জাৰ কথাই কওঁ আৰু। এক্সট্ৰা মানে পিজ্জা হাটত গৈছিলোঁ যিহেতু আজি উইথ এক্সট্ৰা চীজত মানে এক্সট্ৰা চীজ দিবলৈ গৈছিলোঁ, আৰু বহুত য়ামি হৈছিলে আজি পিজ্জাটো খাই, বিৰাট ভাল লাগিলে। তাৰপিছত পিজ্জা খাই আমি দুটামান ৰিলছো বনালোঁ, তাতে ফটো ক্লিক কৰিলোঁ। তাৰপৰা এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। তাৰপৰা মই হেৰিলৈ গ'লোঁ, শৰ্মা চুইটছলৈ গ'লোঁ। শৰ্মা চুইটছত গৈ তাত মিঠাই ল'লোঁ। মিঠাই তাৰ ঘৰৰ কাৰণে মানে পেকিং, যিহেতু ঘৰৰ কাৰণে কিবা এটা লৈ গৈছোঁ আৰু খাবলৈ। কাপ কেক আৰু কিবা ৰসমলাই ল'লোঁ ন, ৰসমলাই আৰু কাপ কেক ল'লোঁ। আৰু যিহেতু শৰ্মা চুইটছটো নগাঁৱত এইটো ফেমাছ, সেইটো আপোনালোকে জানে, আৰু বহুত মানুহ এভেইলেবল থাকে তাত, যিহেতু তাত মানে মিঠাইবোৰ বহুত টেষ্টি খাবলৈ। আৰু যোনবোৰ মানুহে গৈছে নিশ্চয় গম পায়েই। আপোনালোকে যদি গৈছে তাহলে আপোনালোকে মোক কমেণ্ট কৰি জনাব। এতিয়া আমি দেখিছোঁ ঘৰলৈ গৈ আছোঁ। এইটো ক'ত পালোঁ আমি এতিয়া? এয়া দেখিছে, আমি এতিয়া মধুপুৰ পালোঁহি। যিহেতু ইয়াত বজাৰ বহি আছে এতিয়া, ৰাতি যিহেতু 8টা, চাৰে 8টা মানে বাজিবলৈ হ'ল আৰু। আমাৰ যতীনে বাইক চলাই আছে। আজি যিহেতু ইমানখিনিয়ে বজাৰ কৰা হ'ল, আৰু এইফালে বস্তু দেখিছে বাইকত। আৰু মানে ঘৰৰ পৰা যেতিয়া আমি ওলাই আহিছিলোঁ তেতিয়া মানে বৰষুণ দিছিলে, বৰষুণ দিওঁতে মানে প্ৰথম ভাবিছোঁ যোৱা নহ'ব নেকি, আজি টাউনলৈ বৰষুণ দিছে, ঘূৰি যাওঁ বুলি ভাবিছিলোঁ। বাট মানে বস্তু লাগিছিলে, ইম্পৰ্টেণ্ট মানে দৰকাৰী আছিলে, চব ভাবিলোঁ যাওঁৱে নেকি, বৰষুণ টাউনত নিদিব পাৰে। তো গুচি আহিলোঁ, ভালেই কৰিলোঁ, বৰষুণো দিয়া নাই। যিহেতু মানে আমি বৰষুণ